ঋতুমণি চাওক পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে যিমানে দেৰি হৈছে সিমানে আচলতে ভক্তৰ সমাগম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ শৃংখলাবদ্ধতাৰ মাজেৰে ভক্তসকলে মা কামাখ্যাৰ চৌহদত পদাৰ্পণ কৰি ইয়াৰ পৰা ওলাই গৈছে মাৰ আশীষ গ্ৰহণ কৰি আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে মাৰ যি চৌহদ মাৰ মন্দিৰৰ কেউফালে এপাক পৰিক্ৰমা কৰি ওলাই গৈছে পিছফালৰ যিখন দুৱাৰ আছে সেই দুৱাৰখনেৰে সোমাইছে আৰু সোমাই ওলাই যোৱা পৰিলক্ষিত হৈছে জৰুৰীকালীনভাৱে সকলো ব্যৱস্থা আছে আৰু এইখিনি মুহূৰ্তত এগৰাকী লোকৰ অসুস্থ হৈছে আৰু সেইগৰাকী লোকক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰাৰ বাবে লৈ যোৱা পৰিলক্ষিত হৈছে সম্পূৰ্ণ সকলো ব্যৱস্থা খুব সুন্দৰকৈ কৰা হৈছে দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জৰুৰীকালীন বিভাগৰ সকলো ইয়াত উপস্থিত আছে তাৰ সমান্তৰালভাৱে মেডিকেল টিম অৰ্থাৎ স্বাস্থ্য বিভাগৰ টিমো ইয়াত উপস্থিত আছে আৰু সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে যাতে কোনো ধৰণৰ অসুবিধা নহয় ভক্তসকলৰ সেইবাবে সকলোৱে কাম কৰি গৈছে মই এগৰাকী বজৰং দলৰ কৰ্মী এগৰাকীক পাইছোঁ আমি দেখিছোঁ আপোনালোকে খুব সুন্দৰকৈ সকলো কাম কৰি আছে কেনেকুৱা লাগিছে মাৰ ওচৰত নিজকে হয় বহুত বহুত ধন্যবাদ আপোনালোকলৈ কাৰণ আমি মাৰ সেৱাত এই বছৰকে 3 বছৰ আমি অহৰহ আমি সেৱা কৰি আছোঁ যিহেতু আমি যিমান পাৰোঁ আমি সম্পূৰ্ণ নিয়াৰিকৈ চলাবৰ কাৰণে নিয়াৰিকৈ দৰ্শন কৰিবৰ কাৰণে সকলোকে ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যিমান যিও পাৰে আমাৰ যিটো কষ্ট সেই কষ্টৰ বিনিময়তো আমি মাৰ সেৱাৰ কাৰণে সুবিধা কৰিছোঁ আৰু আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি স্বাগতম জনাইছোঁ লগতে আমাৰ মা কামাখ্যাক দৰ্শন কৰি সুকলমে যাতে সকলোৱে শান্তিপ্ৰিয় মতে চাই কৰি যাতে আপোনালোকৰ কিমান মানুহ আছে আমাৰ ইয়াতে এইবাৰ 120 জন আছিলে বৰ্তমান ইয়াতে আমি এতিয়া 65 জন ইয়াতে সেৱাৰ ব্যৱস্থা কৰি আছে নিশ্চয় এইসকল যি বজৰং দল সেই বজৰং দলৰ তেওঁলোক সদস্য আৰু তেওঁলোকে নিয়াৰিকৈ ভলেণ্টিয়াৰ হিচাপে তেওঁলোকে কাম কৰিছে যাতে ভক্তসকলে কোনো ধৰণৰ সুবিধা নাপায় আমি দেখুৱাইছোঁ এটা দীঘলীয়া শাৰী আৰু তেওঁলোকে ভক্তসকলে এইফালৰ পৰা ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে খুব সুন্দৰকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে ক'ৰ পৰা আহিছে আপোনালোকে তেজপুৰ কেনেকুৱা লাগিছে মাৰ ভালেই লাগিছে কিন্তু এবাৰ অহা ৰাস্তাটো বহুত কষ্ট পালোঁ যোৱাবাৰ আমি আহিছিলোঁ এইটো ৰাস্তা দি আহিছিলোঁ কিন্তু এবাৰ নতুন ৰাস্তাটো দি গৈছোঁ বহুত কষ্ট পাইছোঁ শৃংখলাবদ্ধ হৈছে কিন্তু কষ্ট বহুত হৈছে হয় অনুভৱটো হৈছেও নাই হোৱাও সেনেকুৱা আৰু কাৰণ মাৰ ওচৰত আহিছোঁ জয় মা কামাখ্যা ভাল লাগিছে বহুত ভাল লাগিছে নিশ্চয় এইধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ চৌহদত পদাৰ্পণ কৰি মাৰ আশীষ গ্ৰহণ কৰি ওলাই গৈছে যি বিশ্বাস আছে যি লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাসৰ ওপৰত আধাৰিত হৈয়ে প্ৰতিটো প্ৰান্তৰ পৰা বিশ্বৰ প্ৰতিটো প্ৰান্তৰ পৰা ভক্তসকলে এই ধৰণে ঢাপলি মেলে মা কামাখ্যা ধামলৈ এই দিন তিনিটা দিনত দেৱী ৰজস্বলা অৱস্থাত থাকে যি বিশ্বাস লোকবিশ্বাস আছে সেই লোকবিশ্বাস অনুসৰি যিখিনি বিশ্বাস কৰা হয় সেই বিশ্বাস অতীজৰে পৰা চলি আছে আৰু আজি এতিয়া পৰ্যন্ত সকলোৱে সেই বিশ্বাসক সৰগত কৰিয়েই মা কামাখ্যা ধামলৈ আহি ইয়াত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হয় আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ পুৱাৰ ভাগৰ পৰা আৰু এইখিনি মুহূৰ্ততে দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে কেনেধৰণে মাৰ আশীষ গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে আমি কিছু আগুৱাই যাম দিদম আছে দিদমে পৰিৱেশটো দেখুৱাই গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্তসকলে এটা ফালে দেখিবলৈ পোৱা গৈছে তাতে তেওঁলোকে তন্ত্ৰ সাধনা কৰিছে তান্ত্ৰিকসকলে যোগীসকলে যোগ সাধনা কৰিছে সন্ন্যাসীসকলে সন্ন্যাস ধৰ্মত যেনেধৰণৰ পূজা অৰ্চনা কৰে বা যিখিনি ধ্যান ধাৰণা কৰিব লাগে সেই ধ্যান ধাৰণা কৰিছে মুঠতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু এইবাৰ সম্পূৰ্ণ আধ্যাত্মিক দিশটোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে পূৰ্বৰ দৰে যি ৰেলী কৰি অহাৰ যি ব্যৱস্থা সেই ব্যৱস্থা এইবাৰ নাই গতিকে সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে আধ্যাত্মিক দিশটোৰ ওপৰত আৰু সেই অনুসৰি খুব শৃংখলাবদ্ধভাৱে প্ৰতিগৰাকী ভক্ত ওলাই আহিছে ইয়াত আৰক্ষীৰ লোকসকলো আছে আৰক্ষীৰ লোকসকলে খুব সুন্দৰকৈ সকলোখিনি পৰিৱেশ নিয়ন্ত্ৰণ কৰিছে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আমি দেখিছোঁ খুব সুন্দৰকৈ পৰিচালনা হৈ আছে যদিও তেওঁলোকে মন্তব্য কৰিবলৈ বিচৰা নাই কিন্তু এটা কথা ক'ব লাগিব তেওঁলোকৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ নেতৃত্বত খুব সুন্দৰকৈ গোটেই যি ব্যৱস্থা সেই ব্যৱস্থা চলিছে সমান্তৰালভাৱে দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা সকলো ব্যৱস্থা হৈছে আৰু সেই ব্যৱস্থা অনুসৰিয়ে ভক্তসকলে দৰ্শন কৰি ওলাই যোৱা পৰিলক্ষিত হৈছে লাগিছে মাৰ ওচৰলৈ ভাল লাগিছে মোৰ ঘৰ ডিগবৈ তিনিচুকীয়া মাৰ ওচৰত প্ৰথমবাৰ আহিছে নে আগতে মই আপোনাৰ এইটো মেলাত প্ৰথমবাৰ আহিছে ভালে অনুভৱ হ'ল কোন কোন আহিছে আপোনাৰ আমি দুজন আহিছোঁ মাৰ পৰা আশাটো আমি সুবিধাটোৰ ভালে হওক
আহিবলৈ বহিবলৈ চবক ভালে কৰক এইটোৱে আশা ৰাখিছোঁ আৰু কি ক'ম নিশ্চয়কৈ মাৰ যি দৰ্শনৰ ব্যৱস্থা সাধাৰণ যি দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা যিহেতু কালি 2:56 যেতিয়াই প্ৰবৃত্তি হৈছিল প্ৰবৃত্তিৰ পাছত মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা 3 দিন পৰ্যন্ত 3 দিন 3 ৰাতি পৰ্যন্ত এই যি দুৱাৰ এই দুৱাৰ বন্ধ থাকিব 26 তাৰিখে যেতিয়া নিবৃত্তি হ'ব 26 তাৰিখে পুৱতি নিশা 3:27 নিবৃত্তিৰ সময় আছে পবিত্ৰ সময় আৰু নিবৃত্তিৰ সময়ত পূৰ্বৰ যি নীতি নিয়ম সেই নীতি নিয়ম অনুসৰি নিত্য পূজা হ'ব নিত্য পূজা কৰাৰ পাছত দেৱীক ভোগ প্ৰদান কৰা হ'ব আৰু তাৰ পাছত যি মুখ্য দুৱাৰ সেই মুখ্য দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰ পাছৰে পৰা সাধাৰণ ভক্তসকলে আৰু আজি অম্বুবাচী মহাযুগৰ দ্বিতীয়টো দিনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কামাখ্যা ধামত আৰু আজি পুৱাৰে পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ দেখা পোৱা গৈছে দেশ বিদেশৰ সাধু সন্ত ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিকা সোঁত বৈছে দেশ বিদেশৰ অসংখ্য ভক্ত আহি উপস্থিত হৈছে সাধু সন্তৰ সমাগমেৰে এতিয়া উত্থপ থপ পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকু